নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আৰু এই সময়ছোৱাতে প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰূয় ব্যৱসায় বাণিজ্য শিক্ষাৰ্থীৰ সমান্তৰালকৈ বিবাহ বেমাৰ আজাৰ এইসমূহক লৈ যদি আপোনালোক চিন্তিত হৈ আছে বা এইসমূহৰ যদি আপোনালোকে জ্যোতিষ শাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাব পাৰে আৰু দাদাক আপোনালোকে পোনপটীয়াকৈ লগো কৰিব পাৰে স্বাগতম জনাইছোঁ দাদা ধন্যবাদ আজি গ্ৰহগতিৰ পজিশ্যন হ'ল এনেধৰণৰ ৰাহু কুম্ভ ৰাশিত বহি আছে শনি মীন ৰাশিত বহি আছে আজিৰ দিনটোত মংগল বহি আছে তুলা ৰাশিত আজি লগ্ন বুধ ৰবি কন্যা ৰাশিত বহি আছে চন্দ্ৰ কেতু আৰু শুক্ৰ সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি তিনি আহিন মাহ চলিছে তিনি আহিন আজি 20 ছেপ্টেম্বৰ তিথি কৃষ্ণা চতুৰ্দশী খাদ্য যুগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগড় আজি যাত্ৰা নাই বৃষ্টিভদ্ৰা দুখ আছে আজি পূব দিশত যাত্ৰা একেবাৰে নিষিদ্ধ শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি মাছ মাংস কণী মাটিমাহ আদি আজিৰ দিনটোত খোৱা নিষেধ প্ৰায়শ্চিত্ত কৰা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল ওৱান্স এণ্ড পেণ্টাকলছ এৰিছ আজি সৰু সুৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পাৰে সাৱধানতা অৱলম্বন কৰক দাম্পত্য জীৱনত সুখ লাভ প্ৰেমত অশান্তি আজি তামৰ আঙুঠি পিন্ধক ৰিং ফিংগাৰত পিন্ধক ভাল হ'ব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি ওৱান্স টৰাছ বৃষ ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল দিব দেশ বিদেশ ভ্ৰমণৰ যুগ শৰীৰত শুভ ফল ব্যৱসায় বাণিজ্যত বেপাৰ বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত সন্দেহ থাকি যাব পাৰে আজি গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি ওৱান্স মিথুন ৰাশি জেমিনি আজি শৰীৰত আঘাত পাব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত খৰচৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাত শুভ ফল আজি ঘৰলৈ আলহীৰ আগমন আজিৰ দিনটোত তুলসী পাত আৰু মৌ একেলগে খোৱা বাগতে আপুনি খাই পেলাই যাত্ৰা কৰক ভাল ফল দিব অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড পেজ অফ শ্বৰ্টছ আজি ব্যৱসায় বাণিজ্যত কিছু জটিলতা যোগ দেখা যায় সামাজিক কৰ্মত উৎসাহ বৃদ্ধি চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক প্ৰেমত শুভ ফল ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত সামাজিক পাৰিবাৰিক সমস্যাৰ ক্ষেত্ৰত সমাধান বিচাৰিছে এগৰাকীয়ে হয় দুইমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিলে পাৰিবাৰিক সমস্যা কাজিয়া পেচাল আদিৰ পৰা মুক্তি পোৱা যায় সোমবাৰ দিনা ৰেড কালাৰৰ থ্ৰেড সূতাৰে আপুনি ধাৰণ কৰিব পাৰে এই ৰুদ্ৰাক্ষ স্বামী স্ত্ৰী পিতা পুত্ৰ বন্ধুৰ মাজত পাৰিবাৰিক মতভেদ দূৰ কৰে যিকোনো মংগলবাৰে আপুনি এই ৰুদ্ৰাক্ষ ধাৰণ কৰক সোমবাৰেও কৰিব পাৰে মংগলবাৰেও কৰিব পাৰে আৰু ৰেড ধাগা ৰেড কালাৰ সূতাৰে ধাৰণ কৰিব লাগে পুৱা ভাগতে শুদ্ধ কৰি ল'ব আৰু শিৱৰ পূজা পাতল সেইদিনাখন কৰিব বাকী ধাৰণ কৰক ভাল হ'ব আৰু দুইমুখী ৰুদ্ৰাক্ষ শিৱ আৰু পাৰ্বতী দুজনৰে প্ৰতি আপোনাৰ পিচ মেণ্টেল পিচ হেপিনেছ প্ৰস্পাৰিটি আৰু নিজৰ কনফিডেন্স বৃদ্ধি পায় গতিকে অতি শুভ ৰুদ্ৰাক্ষ দাদা আমি আনকেইটা ৰাশিফল আগবাঢ়ো হয় ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি বিদ্যাৰ্থীসকলে যত্ন কৰিব লাগিব মনৰ আশা পূৰণ হ'ব বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত কষ্ট আছে য়েলো কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি কন্যা ৰাশি শ্বৰ্টছ এণ্ড পেণ্টাকলছ আজি আইন সমস্যাত পৰিব পাৰে আইনগত কিবা সমস্যা আহি পৰিব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে আৰ্থিক দিশত সমস্যা থাকিব প্ৰেমত শুভ ফল আজিৰ দিনটোত তিনি ধাতুৰ আঙুঠি যিকোনো আঙুঠিত পিন্ধক আজি মেৰুণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি শ্বৰ্টছ এণ্ড হেংমেন তুলা ৰাশি লিব্ৰা আজি চিকিৎসকসকলৰ বাবে শুভ দিন ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব নিবনুৱাসকলৰ নতুন কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰেমত আনন্দ লাভ ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' ওৱান্স এণ্ড কাপছ আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে পিন্ধক আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা অৰ্থ ব্যয়ৰ যুগ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব মন দিব লাগিব আজি ব্লেক কালাৰ লাকি ক্ৰীম বৰণটো আনলাকি দাদা আজি কেনেধৰণৰ বিষয় আনিছে আপুনি হয় আজিৰ বিষয়টো হৈছে মহালয়া আজিৰ দিনটোলৈকে পেটপক্ষ চলিছে কাইলৈ মহালয়াৰ পাছত দেৱী পক্ষৰ আৰম্ভণি হ'ব নৱৰাত্ৰিৰ আৰম্ভণি হ'ব
নৱৰাত্ৰিৰ এইকেইদিনা আপোনালোকে কোন দিনটোত কেনেধৰণৰ কাপোৰ কানি পিন্ধিব, কি ৰং আপুনি ইউজ কৰিব, নৱৰাত্ৰি কেনেধৰণৰ এইকেইদিন চলিব, কেনেধৰণৰ পালন কৰিব লাগিব, মই সকলো বিষয়ে ক'ম। কিন্তু আজি ক'ম মহালয়াৰ বিষয়ে, কাৰণ মহালয়াৰ পাছে পাছে দেৱী পক্ষৰ আৰম্ভণি হৈ যায় আৰু এই 9 দিন দেৱী পক্ষ চলি থাকিব। 9 দিনৰ পিছত নৱমীৰ পাছত দশমী আহিব, দেৱীক গমন কৰিব। গতিকে আজি মহালয়াৰ বিষয়ে দুই এষাৰ, কাৰণ কাইলৈ মহালয়া, গতিকে মহালয়া 21 ছেপ্টেম্বৰ। মহালয়া হ'ল পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ। দেৱী দুৰ্গা এই দিনটোতে স্বামীগৃহৰ পৰা পিতৃগৃহলৈ যাত্ৰা কৰে। মহালয়াৰ দিনা একেবাৰে পুৱা দেৱী মাহাত্ম্যম স্তোত্ৰ শুনা উচিত। এই দিনত পূৰ্বপুৰুষৰ আত্মাৰ শান্তি কামনা কৰি তৰ্পণ কৰা হয়। দেৱগণ, ঋষিগণ, পিতৃগণ, নৰগণ, ব্ৰহ্মাক আদি কৰি তৃণহিকা পৰ্যন্ত এই মহালয়া তৰ্পণৰ ইন্দ্ৰজাল লাভ কৰে। মহালয়াৰ দিনা কোনো শুভ কাম নকৰিব, কাৰণ এই দিনলৈকে পিতৃপক্ষ চলি থাকে। ঘৰ, গাড়ী বা ব্যৱসায় আৰম্ভ নকৰাই ভাল। এই দিনটোত আমিষ নাখাব। প্ৰিয়জনৰ ফটোৰ সন্মুখত আমিষ খোৱা নিদিব। মহালয়াৰ দিনাখন ধূমপান বা মদ্যপান কৰা উচিত নহয়। যিসকলে তৰ্পণ কৰিব নোৱাৰে তেওঁলোকে পিতৃপুৰুষৰ ছবিত মাল্যদান কৰি প্ৰিয় খাদ্য দিব পাৰে। দৰিদ্ৰক খোৱা খাদ্য বা কাপোৰ দিব পাৰে। পশু পক্ষীক খোৱা দিব। বিষ্ণু নাম পাঠ, গীতা পাঠ কৰিব পাৰে। ঘৰৰ দক্ষিণ ফালে ঘিউৰ চাকি জ্বলাব। আহুতৰ তলত পানী আৰু তিল অৰ্পণ কৰিলে সংসাৰৰ শ্ৰীবৃদ্ধি ঘটে। আৰু দুৰ্গা পূজাৰ আগে আগে মহালয়া, আৰু মহালয়াৰ যিহেতু যথেষ্টখিনি মহত্ব আছে, আৰু এই মহালয়াৰ দিনটো কেনেদৰে আপুনি উদযাপন কৰিব, পালন কৰিব, কেনেধৰণৰ নীতি নিয়মেৰে আপুনি আগবাঢ়িলে আপোনাৰ বাবে ভাল, খুব সুন্দৰকৈ জনাইছে ভিডিঅ'টোত। দাদা, আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড কাপছ, ধনুৰাশি, চেটেৰিয়াছ। বিভিন্ন ক্ষেত্ৰত সুযোগ সা সুবিধা আহিব, বন্ধুৰ সহায় সহানুভূতি লাভ, পুৰণা হেৰুৱা বস্তু ঘূৰাই পাব পাৰে। প্ৰেমত সাৱধান হওক। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্টছ এণ্ড এইজ অফ চ'ৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি মাতৃৰ বাবে চিন্তা থাকিব, দূৰ ভ্ৰমণ নকৰিব। আৰ্থিকত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। প্ৰেমত মধ্যম ফল। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে দুগছি চাকি, তাৰমানে ঘিউৰ চাকি এগুচি আৰু মিঠাতেলৰ চাকি এগুচি একেলগে যিকোনো দেৱী মন্দিৰত আগবঢ়াওক। সন্ধিয়া কালত আগবঢ়াওক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্টছ এণ্ড ওৱান্স, কুম্ভ ৰাশি, একুৰিয়াছ। আজি ঘৰত আলহীৰ আগমন। সন্তানৰ ভৱিষ্যতৰ বাবে কিছু চিন্তিত হ'ব। শৰীৰ দুৰ্বলতা থাকিব। বিদ্যাত মধ্যম ফল, প্ৰেমত শুভ ফল। পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ, চ'ৰ্টছ এণ্ড ওৱান্স। আজি ছুটি ভ্ৰমণ হ'ব পাৰে। শত্ৰুৰ পৰা সাৱধান হওক। বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। আজি চলা ফুৰাত সাৱধানতা বজাই ৰাখক। প্ৰেমত সুখ। আজিৰ দিনটোত মৌ খাই যাত্ৰা কৰক, শুভ ফল দিব। পাৰ্পল কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। আপোনালোকে যদিহে দাদাক পোনপটীয়াকৈ লগ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে গুৱাহাটীলৈ আহিব লাগিব। গুৱাহাটীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। কিন্তু অহাৰ আগতে আপোনালোকে একোটিকৈ ফোন কৰিব আৰু আপোনালোকে এটা এপইণ্টমেণ্টো ল'ব লাগিব। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত দাদা থাকে পোনপটীয়া সম্প্ৰচাৰত। আপোনালোকৰ সমস্যা সন্দৰ্ভতো পোনপটীয়াকৈ কথা পাতিব পাৰিব। আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোক ফেচবুক পেজত চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।